আমাৰ এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। বিশেষকৈ যোৱা 1 আগষ্ট 2024 তাৰিখে ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ে শ্বেডুল কাষ্ট আৰু শ্বেডুল ট্ৰাইবৰ মাজতো ক্ৰিমিলেয়াৰ বাছি উলিয়াবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক নিৰ্দেশনা দিয়া বা বৰ্তমানে স্বীকৃত শ্বেডুল কাষ্ট আৰু শ্বেডুল ট্ৰাইবৰ মাজত পুনৰ শ্ৰেণী বিভাজন বা সাব ক্লাছিফিকেশ্যন কৰি পেলাই ৰিজাৰ্ভেশ্যন কোটাটো মানে কোটা উইদিন কোটা এটা কোৱান্টিফাইবল ডাটা নিৰ্ধাৰণ কৰি বৰ্তমানে স্বীকৃত ট্ৰাইবেল বা শ্বেডুল কাষ্টৰ জনগোষ্ঠীবিলাকৰ যিবিলাকৰ এডভান্স কমিউনিটি তেওঁলোকক কোটা কমাই দি যিবিলাক অনুন্নত হৈ আছে এতিয়াও মানে ৰিজাৰ্ভেশ্যনৰ এডভান্টেজ ল'ব যোনে পৰা নাই, যোনে বেনিফিটবিলাক পোৱা নাই, তেওঁলোকক কোটা বঢ়াই দিয়াৰ কাৰণে এটা গভৰ্ণমেণ্টক এটা কোৱান্টিফাইবল ডাটা উলিয়াবলৈ নিৰ্দেশনা জাৰি কৰিছে। তো এই সন্দৰ্ভত আমি গোটেই জাজমেণ্টটো আমি অধ্যয়ন কৰি পেলাই দেখিলোঁ যে এই ৰায় যদি বলবৎ হ'বলৈ হয় তেতিয়াহ'লে শ্বেডুল কাষ্ট আৰু শ্বেডুল ট্ৰাইব হিচাপে স্বীকৃত জনগোষ্ঠীসমূহৰ মাজত পুনৰ বিভাজনৰ সৃষ্টি হ'ব, পুনৰ এটা নতুন শ্ৰেণীৰ সৃষ্টি হ'ব। এমং ট্ৰাইবেল এমং শ্বেডুল কাষ্ট তাতে আপাৰ ক্লাছ এটা আৰু লোৱাৰ ক্লাছ এটা সৃষ্টি হ'ব, যিটো আমি কেতিয়াও কামনা নকৰোঁ। সেইকাৰণে গোটেই বিষয়বিলাক আমি তন্নকৈ পৰীক্ষা কৰাৰ পিছত আজি এটা সিদ্ধান্তত আমি উপনীত হ'লোঁ যে সুপ্ৰিম কোৰ্টৰ উক্ত ৰায়ক আমি বিৰোধিতা কৰিছোঁ। আজিৰ CC2R এই বৈঠকে ক্ৰিমিলেয়াৰৰ বিষয়টো আমি বিৰোধিতা কৰাৰ লগতে যি সাব ক্লাছিফিকেশ্যনৰ কথা কৈছে, কোটা উইদিন কোটাৰ কথাটো কৈছে, মানে সমূলাংশে এই গোটেই বিষয়টোক আমি বিৰোধিতা কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ। আৰু এই বিৰোধিতাৰ যি আমি সিদ্ধান্ত, এই সিদ্ধান্তক আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক স্মাৰক পত্ৰ আকাৰে প্ৰেৰণ কৰাৰ কাৰণে এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ কেইবাটাও কাৰণ আছে, কাৰণ ৰিজাৰ্ভেশ্যন পলিচি আজিও প্ৰপাৰলি ইমপ্লিমেণ্ট নহ'ল। এই কোকৰাঝাৰৰ যি ৰূপসী বিমানবন্দৰ সেইটো অসম চৰকাৰ, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসমৰ কেবিনেট মন্ত্ৰীসভাই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত নামাকৰণ কৰিছে। আৰু এই সিদ্ধান্তক আমি অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে উষ্ম আদৰণি জনাইছোঁ। এইটো খুব ভাল সিদ্ধান্ত হৈছে, কাৰণ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আছিল এগৰাকী সমাজ সংস্কাৰক। দীঘলীয়া সময় তেওঁ সমাজ সংস্কাৰৰ কাৰণে ব্ৰতী আছিল। গতিকে সেইগৰাকী পুৰোধা ব্যক্তিৰ নামত ৰূপসী বিমানবন্দৰটো নামাকৰণ কৰাৰ কাৰণে আমি খুবেই আনন্দিত। আৰু সকলো পক্ষকেই আৰু সকলো সংগঠনকেই চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ।